রাষ্ট্ৰীয় গান বন্দে মাতৰম গাবলৈ বাধা প্ৰদান কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা সংঘটিত হৈছে হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী ৰামনাথপুৰ থানাৰ অন্তৰ্গত নতুন বস্তি অঞ্চলত আৰু এখন বিদ্যালয়ত এখন বেচৰকাৰী বিদ্যালয়ত বন্দে মাতৰম গাবলৈ বাধা প্ৰদান কৰা হৈছে। তাৰে পিছত দেখা গৈছে যে স্থানীয় এজন যুৱকে সেই বিদ্যালয়ৰ এজন শিক্ষকে এই বিষয়ে গোচৰ ৰুজু কৰিছে ৰামনাথপুৰ থানাত। আমি সমগ্ৰ ঘটনা এই শিক্ষকজনৰ মুখৰ পৰাই জানিবলৈ চেষ্টা কৰিম। নাম হৈছে বাহাৰুল ইছলাম বৰভূঞা। দাদা, ক'ত ঘৰ আপোনাৰ বিদ্যালয়খনৰ নাম কি? মোৰ বিদ্যালয়খনৰ নাম বাহাৰুল ইছলাম বৰভূঞা বাবলু। মোৰ বিদ্যালয়খনৰ নাম ৰিভাইভ এডুকেশ্যন একাডেমি। এই ছেশ্যনত মই বিদ্যালয়টো ষ্টাৰ্ট কৰিছোঁ এটা বেকৱাৰ্ড প্লেচত। এই বেকৱাৰ্ড প্লেচৰ শিক্ষা দীক্ষাৰ বিশেষ সুবিধা নাই, সেইটো কাৰণে ৰাইজে মোক এইটো প্ৰেছাৰ ক্ৰিয়েট কৰে। মানে স্কুলটো কোনে বাধা প্ৰদান কৰি আছে বন্দে মাতৰম গাবলৈ? এই আমি আজি FIR কৰিলোঁ যে দিলৱাৰ হুছেইন আৰু দুজন লগতে আছে আৰু কিবা মানুহ আছে। আজি মানে ইনভেষ্টিগেশ্যনত উলিয়াই আহিব। তো আজি মইতো প্ৰথমতে মই ইণ্ডিয়ান, তাৰপিছত কি মই মুছলিম। আজি যদি মই স্কুলত বন্দে মাতৰম জয় হে ইণ্ডিয়া ভাৰত মাতা কি জয় এইটো ক'ব নোৱাৰোঁ, তেতিয়া মই ক'ত যাম? মই পাকিস্তানী নহয়, মই বাংলাদেশী নহয়। তো আজি মই FIR ৰুজু কৰিছোঁ। আজি ৰামনাথপুৰ থানাত FIR ৰুজু কৰিছোঁ। আমি আশাবাদী যে ৰামনাথপুৰ থানাৰ য়াং এনাৰ্জেটিক অফিচাৰ যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ যে পদক্ষেপ নিচ্ছে লৈ আছে, তেওঁ আমি আশা কৰিছোঁ তেওঁ এটা ডাঙৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব। আমি মানে আপোনালোকৰ বিদ্যালয়ত বন্দে মাতৰম গাব নোৱাৰি? নহয় বন্দে মাতৰম তেওঁলোকে কৈছে যে মাইনৰিটি এলেকা, এইটো মুছলিম এলেকা, এইটো মাইনৰিটিৰ কালচাৰে স্কুল চলাব লাগিব। এইটো কওকচোন আপুনি, এইটো কওকচোন। স্কুল এইবিলাক মাইনৰিটি ধৰ্মীয় আজি যদি নমাজ শিকিব লগা হয় তেতিয়া মছজিদত যাব লগা হয়, আজি যদি আৰু পূজা কৰিব লগা হয় তেতিয়া মন্দিৰত যাব লাগিব। শিক্ষা প্ৰতিষ্ঠানটো এই চবৰ কাৰণে, সকলোৰে কাৰণে। তো আজি যদি শিক্ষা প্ৰতিষ্ঠানো এনেকুৱা কৰিছে, কালি মোক কি কৰিব? আজি প্ৰাণ সংগ্ৰহ পাই আজি আমাৰ স্কুল উৰাব, এনেকুৱা কৰিব, এই কৰিব, সেই কৰিব। বন্দে মাতৰম দবনি স্কুলত নচলিব। মই এটা কথা কৈছোঁ, মোৰ যদি মোক মাৰি দিয়ে, গুলিয়াই মাৰে, যেতিয়ালৈকে মোৰ জান আছে, যেতিয়ালৈকে মই আছোঁ, তেতিয়ালৈকে বন্দে মাতৰম ক'ব, তেতিয়ালৈকে মই জয় হিন্দ ক'ব, জয় ভাৰত ক'ব, ভাৰত মাতা কি জয় ক'ব। তথাপিও মই আজি আপোনাৰ জৰিয়তে মই মাননীয় হিমন্ত বিশ্ব শৰ্মা মহাশয়ৰ ক'ব বিচাৰিছোঁ যে আজি মোৰ যদি এনেকুৱা অৱস্থা, মইতো এইটা চুৰি কৰাৰ আৰু কিবা বেলেগ বেয়া কাম কৰাৰ কাৰণেতো স্কুল খোলা নাই, মানুহ গঢ়িবলৈ স্কুল খুলিছোঁ। মই স্কুলৰ সত্ত্বাধিকাৰী, মই স্কুলৰ মেনেজিং ডিৰেক্টৰ। আজি মোৰ যদি এনেকুৱা অৱস্থা, তেতিয়া মোৰ স্কুলত কি অৱস্থা হ'ব? আমি এই ছাৰক এটা বিচাৰিছোঁ যে মোৰ সুৰক্ষা দিবৰ কাৰণে ছাৰৰ যাতে দৃষ্টি আকৰ্ষণ কৰে। কি কৈছিল আপোনাৰ স্কুলৰ নামটো? ৰিভাইভ এডুকেশ্যন একাডেমি। তো আমি আপোনাৰ জৰিয়তে মাননীয় CM হিমন্ত বিশ্ব শৰ্মা ছাৰক মানে এইটো অনুৰোধ কৰিছোঁ, আজি মোৰ সুৰক্ষা নাই, আজি মোৰ স্কুলৰ সুৰক্ষা নাই। আজি মোৰ ধন্যবাদ জনাইছোঁ। দেখা গৈছে যে ৰিভাইভ এডুকেশ্যন ইনষ্টিটিউট এইখনতে এই ঘটনাটো সংঘটিত হৈছে, য'ত বন্দে মাতৰম গাবলৈ বাধা প্ৰদান কৰা হৈছে। তাৰপিছত দেখা গৈছে যে গোচৰ ৰুজু হৈছে আৰু আৰক্ষীয়ে এই বিষয়ে দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিব, এই আশাত আছে গোচৰ যিজনে প্ৰদান কৰিছে। আৰু এক চাঞ্চল্যকৰ ঘটনা যে আপোনাক ধন্যবাদ জনাইছোঁ।